নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত কেইটামান বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। তাৰ আগতে আপোনালোক সকলোকে মই এটাই অনুৰোধ কৰিম, যথেষ্ট গৰম পৰিছে, ৰাজ্যখন দহি নিছে, গতিকে আপোনালোক সকলোৱে যাতে সাৱধানেৰে থাকে। অৱশ্যে অসম চৰকাৰে বিদ্যালয়সমূহৰ সময়সূচী সলনি কৰাটো আদৰণীয়। প্ৰথম বিষয়টো হ'ল যে মই কেইদিনমান আগতে এটা বিষয় আলোচনা কৰিছিলোঁ, এখন দেশত এটাই নিৰ্বাচন। সেইদিনা কেন্দ্ৰীয় কেবিনেটে এই বিষয়টোত অনুমোদন জনাইছিল, সেইকাৰণে এই বিষয়টো সম্পৰ্কে যথেষ্টখিনি আলোচনা কৰিব পৰা হোৱা নাছিল। কিন্তু এতিয়া এই বিষয়টোৰ দিন যোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ মতামত বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই আচৰিত হৈছোঁ, কংগ্ৰেছ দল যি ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি দল, সেই দলটোৱে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটো লৈ মই আচৰিত হৈছোঁ। এই কাৰণেই যে তেখেতসকলে কৈছে এয়া সম্পূৰ্ণ অসাংবিধানিক। বিজেপি দলে এই বিষয়বস্তুটো আগুৱাই অনাৰ কাৰণে তেওঁলোকে অসাংবিধানিক বুলি কৈ তেওঁলোকে কি সূচাব খুজিছে মই বুজি পোৱা নাই। 1952 চনৰ পৰা 1967 চনলৈ জৱাহৰলাল নেহৰুৰ পৰা ইন্দিৰা গান্ধীলৈ যেতিয়া চৰকাৰ আছিল, তেতিয়া দেশত এটাই নিৰ্বাচন অনুষ্ঠিত হৈছিল। তেনেহ'লে সেই নিৰ্বাচনবোৰ অসাংবিধানিক আছিল নেকি? গতিকে ৰাজনৈতিক দলে মন্তব্য কৰোঁতে কিছুমান বিষয় চাব লাগে, যাতে তেওঁলোকৰ যিবিলাক পূৰ্বজ নেতা আছিল সেইসকলক যাতে অপমানিত নকৰে। নিৰ্বাচন হোৱা নোহোৱা এই বিষয়বিলাক পিছত আহিব, মই আগতেও কৈছোঁ। কাৰণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু এখন কমিটি গঠন কৰি দিছে তিনিগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ দ্বাৰা, যাতে বিৰোধী পক্ষক সৈমান কৰাব পাৰে এই বিষয়টোলৈ। গতিকে আগন্তুক দিনবোৰত কেনেদৰে আগবাঢ়ে আমি লক্ষ্য ৰাখিম। দ্বিতীয় বিষয় এটা, কালি এগৰাকী জ্যেষ্ঠ সাংবাদিকে তেওঁৰ অনুষ্ঠানত দুখ প্ৰকাশ কৰিছে সাংবাদিকৰ বিৰুদ্ধে ক'বলগীয়া হোৱাৰ কাৰণে। এই বিষয়টো সম্পৰ্কে মই আগৰ পৰাই সৰব আছিলোঁ যে মই মোৰ বহু বন্ধু সাংবাদিকক লগ পাওঁ, তেওঁলোকৰ লগত যেতিয়া কথা পাতোঁ তেতিয়া মই এটা কথা জানিব পাৰোঁ, তেখেতসকলে যিখিনি পাবলগীয়া থাকে শ্ৰমৰ মৰ্যাদা কিন্তু নাপায়। মালিক পক্ষক যেতিয়া তেওঁলোকৰ মাহৰ শেষত দৰমহা খোজে তেতিয়া তেওঁলোকে কয় এইবিলাক যোগাৰ কৰি ল'ব লাগে, ক'ৰ পৰা দৰমহা দিম। এইটো আচৰিত কথা। এনেকুৱা বন্ধু সাংবাদিক পাইছোঁ, টেলিফোনৰ বিলখন দিবলৈ তেওঁলোকে থানাই গৈ তাৰে OCৰ লগত কথা পাতি কয় যে এইখন বিল দিবলগীয়া আছিল। এনেকৈতে 3খন থানাৰ পৰা 300 টকাৰ বিলখন কিন্তু 900 বা 3000 টকাই আদায় কৰে। এইবিলাকে সাংবাদিকৰ নৈতিকতাটো অধপতন ঘটাইছে। গতিকে মই বিশেষকৈ বহু সাংবাদিক আছে যি নিষ্ঠাৰে সৈতে কাম কৰে, সেই নিষ্ঠাৰে কাম কৰা সাংবাদিকসকলৰো কিন্তু সাংবাদিক শব্দটোৱে এক বদনামৰ সৃষ্টি কৰিছে। সেইকাৰণে জ্যেষ্ঠ সাংবাদিকসকলক অনুৰোধ কৰিম, তেখেতসকলে অতি সোনকালে মিলিত হৈ এখন শক্তিশালী কমিটি গঠন কৰক, যাৰ দ্বাৰা তেওঁলোকে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰক। কাৰণ এই বিষয়টো আহিছে কিয়, কিছুমান পৰ্টেল সাংবাদিকে বিভিন্ন ঠাইত ব্লেকমেইলিং কৰাৰ দৰে কথা পোহৰলৈ আহিছে। কালি এগৰাকী বিজেপিৰ পঞ্চায়তৰ সভাপতি নে প্ৰাক্তন সভাপতি, তেখেতে আত্মহত্যাৰ দৰে কাম কৰিবলগীয়া হৈছে। কিয়? পৰ্টেল সাংবাদিকে তেওঁক হাৰাশাস্তি কৰিছে বুলি তেখেতৰ টোকাত লিখি থৈ গৈছে। এইটো কিন্তু মাৰাত্মক ঘটনা। পৰ্টেল সাংবাদিকৰ নামত কিন্তু বহুতক হাৰাশাস্তি কৰিছে, চৰিত্ৰ হনন কৰিছে, এইবোৰ আমিও দেখি আছোঁ। গতিকে জ্যেষ্ঠ সাংবাদিকসকলৰ প্ৰতি এটাই মোৰ অনুৰোধ, এই সাংবাদিকৰ বিৰুদ্ধে সাংবাদিকেই ব্যৱস্থা ল'ব লাগিব। চৰকাৰে যদি ব্যৱস্থা লয় আপোনালোকে ক'ব যে চতুৰ্থ স্তম্ভত চৰকাৰে হাতুৰি মাৰিছে। এয়া মোৰ অনুৰোধ। তৃতীয়তে আৰু এটা বিষয় হৈছে কি, আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিব খুজিছোঁ, এই স্মাৰ্ট মিটাৰ বিষয়টোৱে কিন্তু লাহে লাহে গা কৰি উঠিছে। কাৰণ এই বিষয়টো এতিয়া জনসাধাৰণৰ পৰা গৈ ৰাজনৈতিক দললৈ গুচি গৈছে আৰু 2026 চনৰ নিৰ্বাচনলৈ এতিয়াও সময় আছে। সেইকাৰণে যেনেদৰে স্মাৰ্ট মিটাৰবিলাক সলনি কৰিছিল, যিহেতু ৰাইজৰ মনত অসন্তুষ্টি আহিছে, আপুনি আগৰ ব্যৱস্থাটোলৈ ঘূৰাই নি আকৌ পুৰণি মিটাৰসমূহকে বলবৎ কৰিবলৈ বা স্থাপন কৰিবলৈ মই এটা অনুৰোধ কৰোঁ। এই কাৰণেই যাতে এই বিষয়বিলাকে যাতে নিৰ্বাচনৰ সময়ত গা কৰি নুঠে, কোনো ৰাজনৈতিক দলে যাতে সুবিধা ল'ব নোৱাৰে, সেইটোৰ প্ৰতি আপুনি সতৰ্ক থকা উচিত। কাৰণ সাধাৰণ জনসাধাৰণৰ কি হয়, ফ্ৰী ইলেক্ট্ৰিচিটি, ফ্ৰী বাছ, ফ্ৰী চাউল, ফ্ৰী গেছ চিলিণ্ডাৰ এইবিলাক দিলে ভাল পায় আৰু সেইবিলাকতেই তেওঁলোকে মজ্জিত হয়। তেওঁলোকৰ কাৰণে উন্নয়ন কি হৈছে,
কিমান ৰাস্তা আলি পদূলি কিমানে বিনামূলীয়াকৈ ঘৰ পাইছে এইবিলাক বিষয়ে বৰ কাম নকৰে গতিকে কিন্তু ইলেক্ট্ৰিচিটিয়ে হওক ফ্ৰী বাছ হওক ফ্ৰী চাউল হওক এইবিলাকে যথেষ্ট কাম কৰে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মোৰ এটা অনুৰোধ যাতে এই বিষয়টো আপুনি গুৰুত্ব সহকাৰে লৈ এটা সিদ্ধান্তত উপনীত হয় আজিলৈ ইমানেই ধন্যবাদ শুভৰাত্ৰি